মই সৌৰভ গাৰ্গ উৰিয়াম ঘাটত এতিয়া এই বেদখলকাৰীসকলৰ মাজত হাহাকাৰ লাগিছে প্ৰশাসনৰ যি তৎপৰতাৰ পাছতেই এই উৰিয়াম ঘাটত 20-30 বছৰ ধৰি থিতাপি লোৱা বনাঞ্চলৰ ভূমি বেদখল কৰা সকলৰ মাজত এতিয়া হাহাকাৰ লাগিছে আৰু বন বিভাগে যি জৰীপ চলাইছে বন বিভাগে জৰীপ চলোৱাৰ পাছত ড্ৰোনেৰে যি জৰীপ চলাই আছিল তাৰ পাছতেই নিখাৰ ভাগৰ দৃশ্য আপোনালোকক দেখাইছো নিখাৰ ভাগতেই এই বেদখলকাৰীয়ে জাকে জাকে সেই অঞ্চল তেওঁলোকে এৰি পলায়ন কৰিছে এই সকল হৈছে অবৈধ বেদখলকাৰীৰ ঘৰৰ সামগ্ৰী নিয়া বাহনসমূহ এয়া হৈছে উৰিয়াম ঘাটৰ গোলাঘাটৰ পৰিস্থিতি মুখ্যমন্ত্ৰীয়ে চিন্তা ব্যক্ত কৰিছিল যে উজনি অসমত একাংশ বেদখলকাৰী বহি আছে বনাঞ্চলৰ ভূমি বেদখল কৰি তেওঁলোক বহিছে আৰু তেওঁলোকৰ নিজৰ নামত 100 বিঘাৰ পৰা 200 বিঘা 500 বিঘালৈকে ভূমি আছে আৰু তেওঁলোক বনাঞ্চলৰ ভূমিৰ জমিদাৰৰ নিচিনাকৈ তেওঁলোক আছেগৈ আৰু তেওঁলোক গৈছিল ঢিং লাহৰীঘাট এই অঞ্চলসমূহৰ পৰা আৰু জনগাঁথনি সলনি কৰাৰ তেওঁলোকৰ এটা ষড়যন্ত্ৰ আছে ফিনিশ আসাম জেহাদ তেওঁলোকে কৰি আছে আৰু তাৰে ছবিখন পুনৰ প্ৰমাণ হৈছে এইবোৰ হৈছে ঘৰৰ সামগ্ৰী প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ আগে তেওঁলোকে নিজেই ঘৰসমূহ ভাঙি তাৰ পৰা যাবলৈ আৰম্ভ কৰিছে ইয়াৰ পূৰ্বে আমি দেখিছিলো বিলাসীপাৰাত দেখিছিলো পাইকান সংৰক্ষিত বনাঞ্চলত দেখিছিলো যেতিয়াই প্ৰশাসনে উচ্ছেদ অভিযানৰ কথা কয় তেতিয়াই একাংশই এই ধৰণে বলেৰো পিকআপ বাহনত তেওঁলোকে সামগ্ৰীসমূহ লৈ গৈছে কিন্তু কলৈ গৈছে সেইটো এটা নতুন ডাঙৰ প্ৰশ্ন হ'ব কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁলোক প্ৰকৃততে লাহৰীঘাট ঢিং বটদ্ৰবা নগাঁও মৰিগাঁও বিভিন্ন অঞ্চলৰ পৰা তেওঁলোক গৈছিল আৰু তেওঁলোকৰ দুখন ঘৰ আছে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত স্পষ্ট কৰি দিছিল যে মধ্য অসমৰ এই ঢিং বা আমাৰ লাহৰীঘাট অঞ্চলসমূহৰ পৰা এই উৰিয়াম ঘাটৰ ফাললৈ এতিয়া প্ৰতিদিনে নৈশ বাছ চলাৰ সময়ত নৈশ বাছে তেওঁলোক অহা যোৱা কৰে মানে তেওঁলোকৰ দুখন ঘৰ আছে আৰু তেওঁলোকে নিজেও পৰখি মই এটা লাইভত আপোনালোকক স্পষ্টভাৱে দেখুৱাই দিছিলো যে উৰিয়াম ঘাটত থকা একাংশ লোকে নিজে কৈছিল যে আমি 20 বছৰ আগতে ইয়ালৈ আহিছিলো আৰু ভোট দিবলৈ হলে আমি পুনৰ লাহৰীঘাটলৈ যাওঁ বটদ্ৰবলৈ যাওঁ ঢিঙলৈ যাওঁ মানে তেওঁলোকৰ সৰুপথাৰ সমষ্টিটোত উৰিয়াম ঘাটৰ অঞ্চলটোত তেওঁলোকৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম নাই তেওঁলোক বাহিৰৰ পৰা অহা ব্যক্তি আছিল আৰু আহিয়ে তেওঁলোকে জুনে যেনেকৈ পাৰে ৰেংমা বনাঞ্চলৰ ভূমি দখল কৰিলে আৰু দখল কৰাৰ পাছত তেওঁলোকে তাত জমিদাৰৰ নিচিনাকৈ 100 বিঘা 200 বিঘা তেওঁলোকে তামোলৰ খেতি কৰিছে তামোলৰ বাগান আছে লগত ফিচাৰী আছে বিভিন্ন ধৰণৰ কৃষি কাৰ্য তেওঁলোকে কৰিছিল আটাইতকৈ চিন্তাৰ কথা যে সৰুপথাৰ উৰিয়াম ঘাটত থকা যিখন মাছৰ বজাৰ যিখন শাক-পাচলিৰ বজাৰ সেই বজাৰসমূহ এই বেদখলকাৰীসমূহে খিলঞ্জীয়া লোকৰ পৰা কাঢ়ি লৈছিল তেওঁলোকে তাত দবদবাবলৈ আৰম্ভ কৰিছিল কাৰণ তেওঁলোকৰ বনাঞ্চলৰ ভূমিত তেওঁলোকে যিমান পাৰে সিমান খেতি কৰিছিল কোনো ধৰণৰ তেওঁলোকে টেক্স দিব নালাগে চৰকাৰক তেওঁলোকে টকা দিব নালাগে সেইসমূহ আহি তেওঁলোকে বজাৰত বিক্ৰী কৰিছিল আৰু খিলঞ্জীয়াৰ কাৰণে এই 20-30 বছৰ সময়ছোৱাত তেওঁলোকে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল তাৰ মাজতে কিন্তু এতিয়াৰ নতুন দৃশ্য দেখুৱাইছো মুখ্যমন্ত্ৰীয়ে যি তৎপৰতা দেখুৱাইছে মুখ্যমন্ত্ৰীয়ে যি কৈছে যে উচ্ছেদ চলিবই তাৰ পাছৰ দৃশ্য জাকে বেদখলকাৰী পলাইছে উৰিয়াম ঘাটৰ পৰা এয়া কালি নিখাৰ দৃশ্য আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে কিদৰে তেওঁলোকে যাতে ঘৰখন ভাঙি নাযায় আৰু এটা অত্যন্ত কমন হয় সকলোৰে ক্ষেত্ৰত এই বেদখলকাৰী সমূহৰ তেওঁলোকে যিসমূহ ঘৰ বান্ধে সেই ঘৰসমূহ তেওঁলোকে নিখাটোৰ ভাগতেই খুলি লৈ যাব পৰা অৱস্থাকে বান্ধে এই যে গাড়ীসমূহ যিবোৰ বস্তু দেখিছে তাত বিভিন্ন আচবাব আছে লগতে তেওঁলোকৰ ফল্ডিং সিস্টেমত তেওঁলোকৰ ঘৰসমূহ থাকে সেইবোৰ ভাঙি তেওঁলোকে নিখাটোৰ ভিতৰতে তাৰ পৰা অন্য স্থানলৈ আঁতৰি গৈছে সেইটো দল সংগঠনসমূহে প্ৰশ্ন কৰিছে যে হয় এই সকল লোকে উৰিয়াম ঘাট এৰিছে কিন্তু তেওঁলোকে নতুনকৈ কোনটো স্থানক টাৰ্গেট কৰিছে তেওঁলোক কলৈ উভতি যাব তেওঁলোক লাহৰী ঘাটলৈ উভতি আহিছে নে তেওঁলোক ঢিঙলৈ উভতি আহিছে নে তেওঁলোকে নে সৰুপথাৰ পৰা অন্য ফাললৈ মেৰাপানী যোৰহাট তিতাবৰ মৰিয়নি এই অঞ্চললৈ তেওঁলোক ৰাওনা হৈছে নেকি হেতুৰ ওপৰত যাতে আৰক্ষীয়ে চোকা নজৰ ৰাখে হেতু কথা কোৱা হৈছে কিন্তু বেদখলকাৰীয়ে ভয় খাইছে আৰু এয়া হৈছে নিখাৰ ভাগৰ দৃশ্য উৰিয়াম ঘাটত থকা একাংশ বেদখলকাৰী যিসকলে ভোট দিবলৈ মধ্য অসমলৈ আহে যিসকলে ভোট দিবৰ কাৰণে তেওঁলোকৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম নাই তেওঁলোকৰ তাত কোনো ধৰণৰ চৰকাৰী নথিপত্ৰ নাই কিন্তু 20-30 বছৰৰ পৰা প্ৰথমতে 3 ঘৰ ব্যক্তি মাত্ৰ 3 ঘৰ মানুহ সেই ৰেংমা বনাঞ্চলত বহিছিল উৰিয়াম ঘাটত আৰু তাৰ পাছত এতিয়া তাত সাধাৰণ ৰাইজৰ বসতি বুলি ক'বলৈ গ'লে প্ৰায় 6-7খন গাঁও আছে ভিতৰত ডাঙৰ পকা ঘৰ আছে তেওঁলোকে 5 বিঘা 6 বিঘাত তেওঁলোকৰ ডাঙৰ ফিচাৰী আছে তেওঁলোকৰ তামোলৰ বাগান আছে যেটো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে দেখুৱাইছিল আৰু সকলোবোৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছত বন বিভাগ আৰু চৰকাৰ প্ৰশাসনে গোলাঘাট প্ৰশাসনে যি অভিযান চলাইছে এই অভিযানত সকলো কিন্তু পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিছে যে সঁচাকৈ এই ৰেংমা বনাঞ্চল আৰু যি অসম নাগালেণ্ড সীমান্ত আছে
তাত থকাৰ বিভিন্ন কালি দিনটো যিখিনি জৰি চলাইছিলে তাত জৰি চলোৱাৰ ভিতৰত আছিলে এই টুপাতলি যিখন পথাৰ আছে তাতো তেতিয়াও দেখা পোৱা গৈছিল এই পথাৰৰ মাটিও কিন্তু এই বেদখলকাৰীয়ে দখল কৰিছে আৰু প্ৰশাসনৰ তৎপৰতা দেখি নিখাই উৰিয়াম ঘাট তেওঁলোকে এৰিবলৈ বাধ্য হৈছে কিন্তু এতিয়াও তাত 20% বেদখলকাৰী আছে অতি শীঘ্ৰে হয়তো কালি পৰখিৰ ভিতৰত উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলিব আৰু মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে এয়া হৈছে ফিনিশ আসাম জেহাদ আৰু তেওঁলোকৰ টাৰ্গেট উৰিয়াম ঘাটৰ পৰা উজনি অসমখন আছিল উজনি অসমৰ বিভিন্ন প্ৰান্ত কালি শিৱসাগৰৰ পৰা এটা মন্তব্য আহিছে শিৱসাগৰ বীৰ লাচিত সেনা এটা মন্তব্য কৰিছিল যে আমাৰ যি চিন্তামণিগড় আছে শিৱসাগৰৰ ঐতিহাসিক চিন্তামণিগড় বা বিভিন্ন প্ৰান্তত শিৱসাগৰটো অবৈধ বেদখলকাৰী কবলত বিভিন্ন অঞ্চল আছে আৰু সেই সময়তো উচ্ছেদ অভিযান চলাব লাগে বীৰ লাচিত সেনাই মন্তব্য কৰিছিল যে অবৈধ বেদখলকাৰীক বিতৰণ কৰিব লাগে তেওঁলোকে সমষ্টিসমূহত যি জনগাঁথনি সলনি কৰাৰ ক্ষেত্ৰত যি ভয়ংকৰ ভাবুকি হৈ পৰিছে তেওঁলোকে সেই উদ্দেশ্যৰে কাম কৰি আছে কাৰ নিৰ্দেশত কাম কৰিছে সেয়া তদন্তত পোহৰলৈ আহিব কিন্তু মুখ্যমন্ত্ৰীয়ে কিছুমান ভয়ংকৰ তথ্য দিছিল তেওঁ কৈছিল যে এয়া অসমৰ যি 63 লাখ হেক্টৰ বিঘা ভূমি বেদখলকাৰী কবলত আছে তাৰ মাজত বনাঞ্চল আছে তাৰ মাজত সত্ৰভূমি আছে তাৰ মাজত শহীদ পৰিয়ালৰ ভূমি আছে তাৰ মাজত সত্ৰ মন্দিৰৰ ভূমি আছে কিন্তু সেই সকলোতে একাংশ খণ্ডযুক্ত নাগৰিক সংখ্যালঘু সম্প্ৰদায়ৰ লোক হয় তেওঁলোকৰ নিজা অস্তিত্ব নাই আসলে সঁচা অৰ্থত ক'বলৈ গ'লে যিসকল খিলঞ্জীয়া মুছলমান লোক আছে তেওঁলোকৰ নিজৰ মাটি পট্টা আছে তেওঁলোকৰ নিজৰ মাটিত তেওঁলোক আছে খাজনা প্ৰদান কৰিছে চৰকাৰক যি যেনেকৈ থাকিব লাগে তেনেকৈ আছে কিন্তু এই সকল ব্যক্তি মোৰ পিছফালে আপোনালোকে যিসকলক দেখিছে এওঁলোক হৈছে এওঁলোকৰ প্ৰকৃত ঘৰ বা তেওঁলোকৰ যদি ভোটাৰ লিষ্টৰ ভোটাৰ তালিকাৰ যদি নাম চাবলৈ যায় তেওঁলোক থাকে তেওঁলোক ঢিং বটদ্ৰবা এইবোৰ সমষ্টি মানুহ হয় কিন্তু তেওঁলোকে হয় উৰিয়াম ঘাটত কি কৰিছে সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ লখিমপুৰৰ জনগাঁথনি সলনি কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সেইদিনা মন্তব্য কৰিছিল যে লখিমপুৰত নতুনকৈ যিসকল লোক গৈ বহিছিল তেওঁলোক দক্ষিণ শালমৰাৰ পৰা গৈছিল মানকাছাৰ পৰা গৈছিল ধুবুৰীৰ পৰা গৈছিল কাছাৰৰ পৰা তেওঁলোক আহিছিল তেওঁলোক বৰপেটাৰ পৰা গৈছিল তেওঁলোক সিদ্ধীৰ পৰা গৈছিল কিন্তু তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল যে উজনি অসমক তেওঁলোকে কিয় টাৰ্গেট কৰিছে আৰু এনেকুৱা নহয় এই সকল ব্যক্তি ভূমিহীন ব্যক্তি নহয় তেওঁলোকৰ আপোনাত মোতকৈ বহুত বেছি মাটি তেওঁলোকৰ আছে দুইখিনি স্থানতে আছে তেওঁলোকৰ নগাঁও জিলাটো আছে মৰিগাঁও জিলাটো আছে তেওঁলোকৰ গোলাঘাট জিলাটো তেওঁলোকে এতিয়া গৈ মাটি দখল কৰিছে তাৰ কাৰণটো কি সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ তেওঁলোকৰ পৰখি তেওঁলোকে যি মন্তব্য কৰিছিল আমাৰ সাংবাদিক দেৱাশিষ গৌতম তেওঁ নিজে সেই অঞ্চললৈ গৈছিল আৰু তেওঁ যেতিয়া তাত থকা স্থানীয় কেইবাজন লোকক সুধিছিল যে আপোনালোকৰ প্ৰকৃত ঘৰ ক'ত তেতিয়া খুদ বেদখলকাৰীয়ে অকপত স্বীকাৰ উক্তি দিছিল যে আমাৰ ঘৰ ইয়াত নহয় আমি 20 বছৰ আগত ইয়ালৈ ওলাই আহিছোঁ আৰু ইয়াতে আমি এতিয়া মাটি দখল কৰি খেতি কৰি আছোঁ এই মন্তব্য খুদ বেদখলকাৰীয়ে কৰিছিল খুব কম বয়সীয়া এজন যুৱকে কৈছিল আমাৰ আব্বা ইয়ালৈ গুচি আহিছিল আৰু মোৰ ইয়াতে জন্ম হৈছে এনেকুৱা ধৰণৰ এটা নতুন প্ৰজন্মও তাত আছে কিন্তু সকলো বেদখলকাৰী আৰু তেওঁলোকে বনাঞ্চলৰ ভূমি বেদখল কৰিছে লগতে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত এই সকল লোক জড়িত হৈ আছে তাত বন ধ্বংসযজ্ঞৰ লগত তেওঁলোক জড়িত আৰু কোৱা হৈছিল যে একাংশ মাতব্বৰে 20 বছৰৰ আগতে 20-30 বছৰ আগতে একাংশ দালাল মাটি দালাল একাংশ মাতব্বৰে সেই বনাঞ্চলৰ ভূমি দখল কৰিছিল আৰু দখল কৰি অবৈধ শিলৰ কুঁৱৰী বা অন্য বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত যিবোৰ আইনীভাৱে যিবোৰ দুখী তেনেকুৱা ধৰণৰ কাম কৰাবৰ কাৰণে একাংশ সংখ্যালঘু লোকক তেওঁলোকে ঢিং বটদ্ৰপা লাহৰিঘাট সমষ্টিৰ পৰা লৈ গৈছিল আৰু নি তেওঁলোকে এই যি বেদখলকাৰী যিবোৰ আছে এওঁলোকক সেই তাত সংস্থাপন কৰিছিল যাতে সুপাৰী সিন্ডিকেটত তেওঁলোকক কামত লগাব পাৰে শিলৰ সিন্ডিকেটত যাতে তেওঁলোকক কামত লগাব পাৰে অবৈধ গৰু ব্যৱসায়ৰ লগত তেওঁলোকে জড়িত থাকিব পাৰে কাৰণ নাগালেণ্ড লগত লাগি আছে অসম নাগালেণ্ড সীমান্ত দি বিভিন্ন ধৰণৰ অবৈধ কাম চলি থাকে সেই সমূহ কামত এই সকল লোকক তেওঁলোকে লগাইছিল আৰু সংস্থাপন দিছিল সেই ৰেংমা বনাঞ্চলৰ ভূমিসমূহত তাৰ পাছত সেই মাতব্বৰৰ যি 500,000 বিঘা ভূমি আছিল তাৰ বসতি স্থাপন কৰা এই সকল লোকে পুনৰ নতুনকৈ তেওঁলোকে নিজে বনাঞ্চলৰ ভূমি বেদখল কৰিবলৈ ধৰিলে অতি ৰহস্যজনক কথা 20 বছৰ ৰেংমা বনাঞ্চলত বেদখল চলি থাকিল অবৈধ বেদখলকাৰীয়ে এবিঘাৰ পিছত দুবিঘা মাটি বেদখল কৰিলে কিন্তু অতি ৰহস্যজনকভাৱে বন বিষয়া বা বন বিভাগটো মৌন হৈ আছিল হিয়া হৈছে অতি ৰহস্যজনক কথা কি কাৰণে বন বিভাগে ইমান দিন তাত কাম কৰা নাছিল মুখ্যমন্ত্ৰীৰ ধমক দিয়াৰ পাছত এতিয়া জিলা প্ৰশাসন খাৰ পাইছে গোলাঘাট বন বিভাগটো খাৰ পাইছে ৰেংমা বনাঞ্চলত থকা আগৰ যিসকল ৰেঞ্জাৰ আছিল যিসকল বন বিষয়া আছিল
তেওঁলোকৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ তেওঁলোকৰ চকুৰ সন্মুখতে সেই বনাঞ্চলৰ ভিতৰত এই সকল বেদখলকাৰী সোমাইছিল আৰু 20 বছৰ তেওঁলোকক তাত কিয় থাকিবলৈ দিয়া হ'ল হেতু এটা ডাঙৰ প্ৰশ্ন সকলো ৰহস্যৰ আৱৰ্তত আছে মুখ্যমন্ত্ৰীয়ে কৈছে সকলো তদন্ত হ'ব কিন্তু মুখ্যমন্ত্ৰীৰ এই ভাবুকিৰ পাছত নতুনকৈ যিসকল আমাৰ লগত জড়িত হৈছে আপোনালোকক দেখুৱাইছো এয়া হৈছে উৰিয়াম ঘাটৰ দৃশ্য ৰেংমা বনাঞ্চলৰ কাষৰ দৃশ্য এদৰে বলেৰো পিকআপ ভানত ভৰ্তি কৰি বস্তু বাহানি লৈ জুনে যেনেকৈ পাৰে এই জাক জাক বেদখলকাৰী এতিয়া উৰিয়াম ঘাট এৰিছে তেওঁলোকৰ চিন্তা হৈছে কাৰণ তেওঁলোকে দেখিছিল যে পাইকান সংৰক্ষিত বনাঞ্চলত কি ধৰণৰ অভিযান চলিল তেওঁলোকে দেখিছে বিলাসীপাৰাৰ সাপৰত কি ধৰণৰ অভিযান চলিছে তেওঁলোকে দেখিছে যে লখিমপুৰত কেনেকৈ উচ্ছেদ অভিযান চলিছে সেই কাৰণে নেক্সট টাৰ্গেট আছিল চৰকাৰৰ উৰিয়াম ঘাট আৰু চৰকাৰৰ টাৰ্গেট দিয়াৰ পাছতেই কিন্তু ড্ৰোনেৰে বন বিভাগে যিমান জৰীপ চলালে সেই জৰীপত এটা কথা স্পষ্ট হ'ল যে সঁচাকৈয়ে অবৈধ বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি আছে সকলো বেদখল কৰিব লাগিব তাৰ পাছতে এতিয়া পলাই পত্ৰং দিছে এই সকল বেদখলকাৰীয়ে সঁচাকৈ যদি তেওঁলোক বেদখলকাৰী নহয় তেন্তে ৰাতিৰ ভিতৰত কিয় পলাব লগা হ'ল সঁচাকৈ যদি তেওঁলোকৰ নথিপত্ৰ আছে সঁচাকৈ যদি তেওঁলোকে বৈধভাৱে আহি সেই স্থানত মাটি কিনিছিল তেওঁলোকে কিয় পলায়ন কৰিব লগা হৈছে এয়া হৈছে ফিনিশ আসাম জেহাদৰ এখন ভয়ংকৰ ছবি এওঁলোকে লেণ্ড জেহাদ কৰিছে এওঁলোকে খিলঞ্জিয়াৰ ভূমি কাঢ়ি লোৱাৰ চেষ্টা কৰিছে এওঁলোকে বনাঞ্চল ধ্বংসৰ চেষ্টা কৰিছে একো একোটা সমষ্টিৰ জনগাঁথনি সলনি কৰিবৰ কাৰণে ফিনিশ আসাম জেহাদ চলাই আছে ইয়াত কাৰ হাত আছে সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু এয়া এটা ভয়ংকৰ সত্য যে ৰাজ্যত বেদখলকাৰীৰ কবলত লাখ লাখ বিঘা ভূমি আছে কৰবাত বনাঞ্চলৰ ভূমি বেদখল হৈছে কিন্তু প্ৰশ্ন হ'ব এই সকল যে এটা নিশাৰ ভিতৰত যাবলৈ ওলাইছে ইয়াৰ পৰা তেওঁলোক কলৈ যাব তেওঁলোকে পুনৰ অন্য কোনোবা সমষ্টিত গৈ থিতাপি ল'ব তাৰ কাৰণে সকলোকে মুখ্যমন্ত্ৰীয়ে কৈছে যে সজাগ হওক অসমবাসী সজাগ হওক কাৰণ নামনি অসম আৰু মধ্য অসমৰ মাজৰ যি জনগাঁথনি সেই জনগাঁথনি ইতিমধ্যে বেদখলকাৰীয়ে সলনি কৰি পেলাইছে আৰু আমি দেখিছো নামনি অসমত বেদখলকাৰীৰ যি গুণ্ডামি তেওঁলোকৰ যি দাদাগিৰি হেতু আমি ইতিমধ্যে দেখিছো তেওঁলোকে আৰক্ষী প্ৰশাসনক আক্ৰমণ কৰিবলৈ নেৰে সাধাৰণ ৰাইজৰ খিলঞ্জিয়া ৰাইজৰ ভূমি তেওঁলোকে বেদখল কৰে এনেকুৱা সন্দেহযুক্ত বেদখলকাৰী নাগৰিকৰ যিসমূহ গাঁও আছে সেই গাঁওসমূহ নিশা পাৰ হৈ যোৱাৰ ক্ষেত্ৰত মানুহে এশবাৰ চিন্তা কৰিব লগা হয় কাৰণ তাত ডকাইতিৰ ঘটনা সংঘটিত হয় বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোক জড়িত থাকে ড্ৰাগছ আদিকে ধৰি বিভিন্ন ধৰণৰ ব্যৱসায়ত তেওঁলোক জড়িত থাকে এতিয়া প্ৰশ্ন হৈছে যাতে উজনি অসমখন বচাব পাৰি কাৰণ নামনি অসমখনৰ ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ অন্যতম কাৰণে আছিল হেতু কাৰণ এই একাংশ যাতে বেদখলকাৰীক একাংশ সন্দেহযুক্ত নাগৰিকক যাতে চিনাক্ত কৰিব পৰা যায় কিন্তু উজনি অসমতো ভয়ংকৰ তথ্য আহিলে যে তিনিচুকীয়া জিলাত সৰ্বাধিক তিনিচুকীয়া জিলাত 23782টা বেদখলকাৰী পৰিয়াল আছে শিৱসাগৰ জিলাত বেদখলকাৰী চিন্তামণিগড় যিবোৰ আহোম কীৰ্তিচিহ্ন থকা অঞ্চল আছে সেই অঞ্চলসমূহত লাহে লাহে এই বেদখলকাৰীসমূহ সোমাইছে তেওঁলোকে নদীৰ পাৰত থাকে ক'ৰবাত মছজিদৰ কাষত থাকে বা এনেকুৱা যিবোৰ নদীৰ পাৰ অঞ্চল আছে চৰ অঞ্চলসমূহত তেওঁলোকে প্ৰথমতে থিতাপি লয় আৰু তেওঁলোকে তাৰ পাছত তাতে শাক পাচলি খেতি কৰিবলৈ ধৰে প্ৰথম অৱস্থাত মানুহৰ চকুত নপৰে কাৰণ এঘৰ বা দুঘৰ ব্যক্তি আহে কিন্তু লাহে লাহে তেওঁলোকে এখনৰ পৰা দুখন গাঁও তিনিখন গাঁও চাৰিখন গাঁও তেনেকৈ তেওঁলোকে কৰিবলৈ ধৰিছে আৰু উৰিয়াম ঘাটৰ যিটো কথা আছে উৰিয়াম ঘাটৰ এই বেদখলক লৈ প্ৰশ্ন উত্থাপন হয় কাৰণ তাত বিভিন্ন দল সংগঠনসমূহৰ প্ৰশ্ন আছে যে হাতী বৰুৱা টেঙাগুৰি গাঁও পঞ্চায়ত আছে এই অঞ্চলসমূহৰ পৰা একাংশ লোক গৈছিল আমাৰ ওচৰত যি তথ্য আছে এই যি দয়ালনগৰ দলনি পথাৰ খেৰবাৰী আদি অঞ্চলত থকা লোকসকলে যি উৰিয়াম ঘাটৰ যিটো অঞ্চল আছে দয়ালপুৰ দলনি পথাৰ খেৰবাৰী এই লোকসকলে ভোট দিবলৈ লাহৰীঘাটলৈ যায় আৰু তেওঁলোকৰ সমষ্টিবোৰ হৈছে লাহৰীঘাটৰ হাতী লখৰুৱা টেঙাগুৰি গাঁও পঞ্চায়তত তেওঁলোকে ভোট দিবলৈ যায় এই লিংকটো মুখ্যমন্ত্ৰীয়ে কিন্তু স্পষ্ট কৰি দিছিল যে নামনি অসম আৰু মধ্য অসমৰ পৰা বেদখলকাৰীসকলে এতিয়া লাহে লাহে উজনি অসমৰ ফাললৈ গতি কৰিছে তেওঁলোকৰ ফিনিশ আসাম জেহাদটোক লৈ তেওঁলোকে কাম কৰি আছে আৰু এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ চলি আছে এদিনীয়া দুদিনীয়া পৰিকল্পনা নহয় এটো এটা দীৰ্ঘদিনীয়া পৰিকল্পনা ইয়াত কোন জড়িত আছে একাংশ ৰাজনৈতিক নেতাও হয়তো জড়িত থাকিব পাৰে কাৰণ একাংশই এনেকুৱা লোকসকলৰ ভোটৰ ওপৰত একাংশ ৰাজনৈতিক জীৱন চলি আছে অন্য একাংশ সংখ্যালঘু সংগঠন আছে মইনুদ্দিন নামৰ এজনৰ কথা দেখুৱাইছিল যিজনে অসমীয়া ভাষা শেষ কৰি দিয়াৰ কথা কৈছিল ইমান ভাবুকি দিব পাৰে এজন সংখ্যালঘু সম্প্ৰদায়ৰ তেওঁ এজন এটা সংগঠনৰ নেতা তেনেকুৱা একাংশ নেতা আছে নেকি এই ফিনিশ আসাম জেহাদৰ অন্তৰত সকলো তদন্তত পোহৰ লাগিব কিন্তু
ভাল খবৰ যে বেদখলকাৰীয়ে ভয় খাইছে আৰু জাকে জাকে কাকতি ফৰিঙৰ দৰে যিসমূহ বেদখলকাৰীয়ে এই বনাঞ্চলত আহি পেলাই বহিছিল তেওঁলোকে নিশাটোৰ ভিতৰতেই প্ৰশাসনৰ জৰীপ প্ৰক্ৰিয়া চলাৰ পাছত এইদৰে টালি টোপোলা বান্ধি তেওঁলোকে ঘৰ খালী কৰিছে এয়া হৈছে মাজনিশাৰ দৃশ্য মাজনিশা তেওঁলোকে এই ধৰণেৰে উৰিয়াম ঘাট এৰিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে তেওঁলোক পুনৰ কলৈ ঘূৰি আহিছে মধ্য অসমলৈ ঘূৰি আহিছে তেওঁলোক উৰিয়াম ঘাটৰ পৰা বটদ্ৰবালৈ ঘূৰি আহিছে তেওঁলোকে ঢিঙলৈ ঘূৰি আহিছে তেওঁলোকে ক'ত গ'ল কাৰণ এটা প্ৰশ্ন সদায় মানুহৰ মনত থাকিব মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাইজ সজাগ হওক আপোনাৰ অঞ্চলত যদি বাহিৰৰ পৰা আহি কোনোবা লোক বহিছে তেন্তে প্ৰশাসনৰ সৈতে আপোনালোকে যোগাযোগ কৰক মুখ্যমন্ত্ৰীক সেই অভিযোগ দাখিল কৰক কাৰণ পুনৰ বেদখলকাৰীক অসমত বহিবলৈ দিয়া নহব আৰু হাৰে যি পুলি পুখালি উঘালি পেলাব লাগিব বুলি সকলে মন্তব্য কৰিছে বীৰ আছিত খানাই মন্তব্য কৰিছে সদয় অসম ছাত্ৰ সন্থাই এটা কথা কৈছে যে অবৈধ বেদখলকাৰী যিসকল অবৈধ যিসকলৰ নথিপত্ৰ নাই যিসকল বাহিৰৰ পৰা অহা বাংলাদেশৰ পৰা অহা বুলি কোৱা হৈছে 1971 বছৰত তেওঁলোকক বিতৰণ কৰিব লাগে চিনাক্ত কৰিব লাগে বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰিব লাগে কাৰণ উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এটা কথা কোৱা হৈছিল তেওঁলোকে নিৰ্দেশ দিছিল যে অসমৰ যিমানসমূহ বনাঞ্চলৰ ভূমি আছে সকলো অতি শীঘ্ৰেই সেইবোৰ বেদখল মুক্ত কৰিব লাগে আৰু তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক এই ধৰণৰ কথা উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা দিয়া হৈছিল আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যেতিয়া প্ৰথম এই বেদখলকাৰী কামটো আৰম্ভ কৰিলে তেতিয়া বহুতে একাংশই কৈছিল যে এতিয়াও ARDF বা বিভিন্ন নেমসু হক বা বিভিন্ন ধৰণৰ সংখ্যালঘু সংগঠনসমূহে কৈ আছে যে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যদিহে এই সকল লোক হসাকৈ খিলঞ্জিয়া লোক বা তেওঁলোকৰ বৈধ নথিপত্ৰ আছে নিখাৰ ভিতৰতে কিয় তেওঁলোকে জাকে জাকে পলায়ন কৰিব লগা হৈছে তেওঁলোকে নিজেই প্ৰমাণ কৰিছে যে তেওঁলোক বেদখলকাৰী তেওঁলোকে বনাঞ্চলৰ ভূমিত বহি আছে হেতু হসা কাৰণ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ সময়ত কংগ্ৰেছী বিধায়ক আৰু AIDFৰ বিধায়কসকলে মন্তব্য কৰিছিল যে পাইকান সংৰক্ষিত বনাঞ্চলহে তেওঁলোকৰ ভূমি লৈ লৈছে সেয়া আগতে স্থানীয় লোকৰ ভূমি আছিল বনাঞ্চলে তেওঁলোকৰ ভূমিসমূহ দখল কৰিছে এই ধৰণৰ অদ্ভুত যুক্তি দিয়া হৈছিল কিন্তু তাৰ পাছতো বনাঞ্চলৰ বা বন বিভাগৰ জৰিপত সকলো স্পষ্ট হৈ পৰিল এতিয়া উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলিব উজনিত উচ্ছেদ অভিযান চলা হ'ব আৰু তাৰেই এখন ছবি এই ধৰণে এতিয়া উৰিয়াম ঘাট অঞ্চলটোত জৰীপ চলাই থকাৰ সময়তে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে তাত আৰক্ষী আৰু CRPF জোৱান মুতায়ন কৰা হৈছে আৰু তাৰ মাজতেই নিষিদ্ধ নিৰাপত্তাৰ মাজতেই এইদৰে জাক জাক বেদখলকাৰীয়ে উৰিয়াম ঘাট এৰিছে তেওঁলোকে ভয় খাইছে অতি শীঘ্ৰেই উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলিব চৰকাৰ প্ৰশাসনক বিভিন্ন দল সংগঠনে কৈছে যে অতি শীঘ্ৰেই তাত উচ্ছেদ অভিযান চলিব লাগে কাৰণ আমি দেখিছিলোঁ কালি সৰুপথাৰ সমষ্টিৰ 1983 চনৰ শ্বহীদ অনিল বৰাৰ 52 বিঘা ভূমিও বেদখলকাৰীৰ কবলত আছে তাতকৈ দুখৰ কথা আৰু কি আছে কিন্তু এয়া হৈছে অসমৰ বৰ্তমানৰ পৰিস্থিতি বেদখলকাৰীয়ে অসমৰ প্ৰতিখন জিলাৰ সুকে কোণে থকা বনাঞ্চলসমূহত তেওঁলোক বহি আছে আৰু সকলোকে উচ্ছেদ অভিযান চলোৱা হ'ব উৰিয়াম ঘাটত উচ্ছেদৰ খবৰ পৰা এইদৰে পলাইছে জাকে জাকে অবৈধ বেদখলকাৰী ধন্যবাদ